নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোক ভালে আছা মই তোমালোকৰ গায়ত্ৰী মেম ই কক্সাৰ আজি ক্লাছলৈ মই তোমালোকক স্বাগতম জনাইছো আমি আজি পঢ়িম দশম শ্ৰেণীৰ অধ্যায় 6 অৰ্থাৎ ত্ৰিভুজ পাঠটোৰ পাৰ্ট 9 9 নম্বৰ অধ্যায়টো 9 নম্বৰ ভাগটো আমি আজি পঢ়িম আমি লাষ্ট ক্লাছত কি কৰি আছিল অনুশীলনী 6.3 কৰি আছিল তাৰে যিকিটা থাকি গল হেকিটা আমি আজি ক্লাছটোত কন্টিনিউ কৰিম আহা আৰম্ভ কৰো আমাৰ আজি ক্লাছটো অনুশীলনী 6.3 পাৰ্ট 9 আমাৰ চাও কি আছে প্ৰথমতে চোৱা আমি কোৱেশ্চন নম্বৰ 12 হলৈকে লাষ্ট ক্লাছত কৰিছিলো আজি 13 নম্বৰ প্ৰশ্নটো চাবা কি দিছে ABC ত্ৰিভুজৰ BC বাহুৰ ওপৰত D এটা বিন্দু আৰু এংগল ADC এংগল BAC দিয়া আছে দেখুৱা যে CA স্কয়াৰ CB * CD চাবা ছবিটো ABC ত্ৰিভুজৰ এই D এটা বিন্দু বিন্দুটো কেনেকুৱা কন্ডিশনত দিছে বিন্দুটো কি দিছে D এটা বিন্দু আৰু লগতে কি বুলি দিছে এংগল ADC এংগল BAC এটু কোণ আৰু এটু সমান ADC এংগল BAC প্ৰমাণ কি কৰিবলৈ দিছে তোমাক দেখুৱাবলৈ দিছে CA স্কয়াৰ CB * CD আহা আৰম্ভ কৰো সমাধান ত্ৰিভুজ ABC ৰ D এটা বিন্দু আৰু কি দি আছে এংগল ADC এংগল BAC দেখুৱাব লাগে CA স্কয়াৰ CB * CD CA স্কয়াৰ CB * CD এতিয়া চাবা টুকু 1 নম্বৰ দি থ কাৰণ আমি এটো ব্যৱহাৰ কৰিব লগিয়া হ'ব পাৰে এতিয়া চোৱা ত্ৰিভুজ BAC আৰু ত্ৰিভুজ ADC ৰ এংগল BAC এংগল ADC কোৰপৰা পালো মই এটো একৰ পৰা আমি দুইটা ত্ৰিভুজক কি দেখাবলৈ বিচাৰি আছো সদৃশ দেখাবলৈ বিচাৰি আছো নেক্সট চাবা BAC ত্ৰিভুজটো আৰু এটো হল তোমাৰ ADC ত্ৰিভুজটো এই C কোণটো কমন হয় নে দুইটাৰে এই C কোণটো দুইটাতে আছে নে BAC ত্ৰিভুজটো আছে তাৰ মানে আমি লিখিব পাৰো এংগল ACD কিহৰ কাৰণে এটো সাধাৰণ কোণ এতেকে ত্ৰিভুজ BAC সদৃশ ত্ৰিভুজ ADC তো সি দে কেনেকে হ'ব কোনটো সদৃশতা শৰ্ত হল দুটা কোণ সমান AA এতেকে জনা বাহুবিলাকৰ অনুপাত কি হ'ব সমান হ'ব অনুৰূপ বাহুবিলাক সমানুপাতিক হ'ব লগতে অনুৰূপ কোণবিলাক সমান হ'ব আমাক এটা কোণটোৰ দৰকাৰ নাই গতিকে আমি বাহুখিনি সমানুপাতিক তাৰ পৰা আমাক যেটো দেখুৱাবলৈ দিছে হেতু উলিয়াবলৈ চাম বাহুবিলাক কোণটো হ'ব এতিয়া তোমাৰ BA / AD equal to AC / DC equal to BC / CA AC সমানুপাতিক তিয়া AC / DC = BC / CA
আমাক CA বুলি লিখিছে না গতিকে এটুক মই CA লিখিলো এটুক CD লিখিলো এটুক CB লিখিলো আৰু এটু CA অলৰেডি আছে পঞ্চপূৰণ কৰি দিয়া CA স্কয়াৰ ইকুৱেল টু কিমান আহিব CB ইনটু CD দেখুৱা হল হৈছে বুজিলা তাৰ পিছত চাও আমাৰ আমি 13 কৰিলো ন 14 নম্বৰ চাও কি দিছে ত্ৰিভুজ ABC দুটা বাহু AB আৰু AC আৰু মধ্যমা AD আন এটা ত্ৰিভুজ PQ আৰু ক্ৰমে দুটা বাহু PQ আৰু PR আৰু মধ্যমা PM ৰ লগত সমানুপাতিক তাৰ মানে AB অনুপাত PQ AC অনুপাত PR আৰু AD PM ইহত সমানুপাতত আছে তিনিটা দেখুৱাব কি লাগে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR AB অনুপাত PQ AC PR আৰু মধ্যমা কিডাল AD অনুপাত PM এই গুটেকিটা অনুপাত কি সমান আমি কি দেখাব লাগে ABC ত্ৰিভুজটো সদৃশ PQR ত্ৰিভুজটো আহাচোন তুমি লিখি লও কি কি দিয়া আছে আমাৰ সমাধান ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ৰ B by PQ equal to AB by PQ equal to AC by PR অনুপাত ইহতৰ আৰু লাষ্টৰটো কিমান হ'ব AD অনুপাত PM AD আৰু PM কিডাল কি ইহতৰ মধ্যমা একিটা সমান বুলি আমাক দি থোৱা আছে আমি এক নম্বৰ দি থওঁ দেখুৱাব লাগে দেখুৱাব লাগে যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQ aha AB by PQ AC PR AD PM চাবা আমি অলপ অঙ্কন কৰিম ইয়াত AD ই লৈ এটো এডিক ই লৈকে মই বহাই দিলো যাতে এখিনি আৰু এখিনি কি হ'ব সমান হ'ব তাৰ পিছত মই সি লগ লগালো ঠিক তেনেকৈ PQR ত্ৰিভুজটো PM ক মই বহাই দিলো এনলে যত এখিনি আৰু এখিনি কি হ'ব সমান হ'ব PM কি হ'ব MN হ'ব এখিনি লিখিম আমি A D আৰু C লগ লগোৱা হ'ল আৰু ত্ৰিভুজ PQR ৰ এটো ই লাগে ঠিক তেনেকে ইয়াৰো এনলৈকে ঠিক আছে না আমাৰ এটো ই লৈকে বহাই দিলো আৰু এটো আমি এনলৈকে বহাই দিছো ঠিক হৈছে PQR ৰ PM ক এনলৈ বহাই দিয়া হ'ল যাতে PM MN RN লগ লগোৱা হ'ল
ঠিক আছে এতিয়া চোৱা এতিয়া ইয়াত আমাৰ উদ্দেশ্যটো কি চাবা আমাক ABC ত্ৰিভুজটো সদৃশ PQR ত্ৰিভুজটো দিয়া আছে আৰু লগতে AB অনুপাত PQ আৰু AC অনুপাত PR সমান দিয়া আছে আছে না আমাৰ চোৱা ইয়াত AB অনুপাত PQ AC অনুপাত PR সমান দিয়া আছে ইয়াত মই কি কৰিব পাৰো AB অনুপাত AC অনুপাতটো কি হ'ব পাৰে PQ অনুপাত PR তাৰ মানে এই A আৰু P কোণ গঠন কৰা বাহুকেইটা কি সমানুপাতিক বুলি আমি 1 নম্বৰটো পা দেখাব পাৰিম গতিকে যদি মই দেখাব পাৰো A আৰু P কোণটো সমান তেনে হলে SAS সাদৃশ্য শৰ্ত মতে এই দুইটা ত্ৰিভুজ কি হ'ব সদৃশ হ'ব আমি হেতুৱে কৰিবলৈ চেষ্টা কৰিম তাৰ আগতে আমি প্ৰথমতে এতিয়া এটা ত্ৰিভুজ লৈ লও ADB ত্ৰিভুজ ADB আৰু ত্ৰিভুজ CDE ৰ AD is equal to D হয়নে আমি ধৰি লৈছিলো অংকনৰ পৰা তাৰ পিছত angle ADB equal to angle ADB equal to angle এটো angle কি সমান হ'ব ইহত বিপৰীত কোণ ADB equal to CDE কিয় সমান বিপৰীত কোণ এতিয়া আৰু কি হ'ব BD = কি DC কিহৰ কাৰণে সমান এই AD ডাল মধ্যমা হয় নে নহয় তাৰ মানে D বিন্দুটো কি হ'ব মধ্যবিন্দু হ'ব BC গতিকে D এ BC সমানে দুভাগ কৰিছে গতিকে BD = কি হ'ব DC D BC ৰ মধ্যবিন্দু ধৰিব পাৰিছা নহয় মধ্যমা আমি সদায় কলে টানো মধ্যবিন্দুলে টানো আৰু মধ্যবিন্দুৱে এটা লেখা সদায় কি কৰে সমানে দুভাগ কৰে এতিয়া চোৱা তিনিটা সমান হল নে তেকে ত্ৰিভুজ ADB সৰ্বাংগসম ত্ৰিভুজ কি CDE কোনটো স্বীকাৰ্যমতে হ'ব ABD সৰ্বাংগসম ত্ৰিভুজ CDE বা কু বা হৈছে একিটা লোহাৰ লগে লগে মোৰ কি হল AB আৰু কি আহিব সমান এটাকে AB = C পালো হৈছে এটো কাৰণে মোৰ হল নেক্সট মই এতিয়া আকৌ এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজ লম আকৌ এতিয়া চাবা আমি কোনকিটা ত্ৰিভুজ লম PMQ আৰু NMR এই ত্ৰিভুজ দুটা PMQ PM = আমি কি অঙ্কন কৰোতে ধৰি লৈছিলো MN অঙ্কনৰ পৰা তাৰ পিছত চাবা এংগল এটো আৰু এটো এংগল কি সমান হ'ব কি হয় বিপৰীত কোণ PMQ = হ'ব এংগল NMR এংগল PMQ = angle NMR বিপৰীত কোণ আৰু QM = কি হ'ব MR কিহৰ কাৰণে M টো QR ৰ মধ্যবিন্দু কিহৰ কাৰণে বুলি কিহৰ কাৰণে আমি গম পালো কাৰণ PM ডাল কি মধ্যমা QM = বা M QM লিখা QM = M QM = MR M QR ৰ মধ্যবিন্দু হৈছে না এই ত্ৰিভুজ দুটা কি হ'ব সৰ্বাংগসম হ'ব ত্ৰিভুজ PMQ সৰ্বাংগসম ত্ৰিভুজ NMR কি স্বীকাৰ্যমতে বা কু বা
এতেকে কোনডাল বাহু সমান হ'ব ইয়াৰ চাবা ইডালে কি হ'ব সমান হ'ব PQ = RN হৈছে এতিয়া চাবা এতিয়া 1 implies 1 ত আমাৰ কি আছিল AB by PQ = AC by PR AD by PM AB by PQ = AC by PR = AD by PM এটা চাবা AB মানে আমাৰ কিমান হ'ব AB আমি কিহৰ লগত সমান পাইছিলো AB লগত আমি C লগত সমান পাইছিলো গতিকে AB ঠাইত মই কি লিখিম C PQ লগত কি সমান পাইছিলো RN = এটো এনেকে ৰাখা AC by PR = AD 2AD আৰু মই কৈলো 2PM implies CE by RN = AC PR এটো 2AD মানে কিমান 2AD মানে কিমান হ'ব এই কাৰণ কি AD = D হয় না নহয় গতিকে 2AD = মানে কি হ'ব A ঠিক তেনেকে 2PM মানে PN এতিয়া চাবা CRN অনুপাত সমান AC PR অনুপাত A PN অনুপাত CE AC আৰু A CE AC আৰু A কোনটো ত্ৰিভুজৰ এবিলাক বাহু ত্ৰিভুজ ACE বাহু আৰু তলৰ কিটা চাবা RN PR আৰু PN RN PR আৰু PN কোনটো ত্ৰিভুজৰ বাহু PRN ত্ৰিভুজটো বাহু গতিকে এই দুটা ত্ৰিভুজ কি হ'ব কিহতৰ কি হ'ল অনুৰূপ বাহু বিলাক সমানুপাতত আছে সমানুপাতিক গতিকে SSS সাদৃশ্য শৰ্ত মতে ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব এতেকে ত্ৰিভুজ ACE সদৃশ ত্ৰিভুজ PRN কি মতে সমান হ'ল SSS সাদৃশ্য শৰ্ত মতে সমান 1 2 3 4 এতিয়া চাবা ACE আৰু PRN কিটা সমান হয়নে ACE আৰু PRN গতিকে সিহঁতৰ অনুৰূপ কোণবিলাক কি হ'ব সমান হ'ব অনুৰূপ কোণ মানে এংগল 2 আৰু এংগল কি হ'ব 4 সমান হ'ব এটাকে এংগল 2 = এংগল 4 এটো মই দিলো 1 আমি একটো আগত দি থৈছো না এটো দিলো 2 নম্বৰ দুইটো দিছিল নে কৰবা একেদৰে এতিয়া আমাৰ উদ্দেশ্যটো কি আছিল A আৰু P কোনটো সমান দেখুৱা তাৰে মই এটা পাৰ্ট সমান দেখুৱালো এংগল 2 আৰু এংগল 4 টো সমান দেখুৱালো বাকি আকৌ 1 আৰু 3 টো সমান দেখুৱাব লাগিব হেতু কেনেকে দেখুৱাম এইকিটা লাইন টানি আমি আগতে C জয়েন কৰি পেলা এটো সমান দেখুৱালো এতিয়া যদি মই B লাইনটো জয়েন কৰো তেতিয়া হলে আমি একে নিয়মত গৈ কি দেখুৱামগে 1 আৰু 3 টো সমান দেখুৱাম হেখিনি আমি কৰিব নালাগে আৰু একেদৰে কৰি আমি কি দেখুৱাম 1 = এংগল কি 3 এটো মই দিলো 3 নম্বৰ বুজি পাইছা নহয় যদি মই এডাল টানিলো হেতেন B ডাল আৰু ইফালে QN ডাল জয়েন কৰিলো হেতেন C ডাল জয়েন কৰাৰ কাৰণে এটো সমান দেখুৱালো ঠিক তেনেকে মই BE ডাল জয়েন কৰি আৰু QN ডাল জয়েন কৰি কি দেখুৱালো হেতেন 1 আৰু কি 3 সমান দেখাব পাৰিম হ'ব এতিয়া আমি এই দুটা জয়েন যোগ কৰিম এতিয়া 2 আৰু 3 যোগ কৰি পাও লেফট হ্যান্ড সাইডে এংগল 2 প্লাস এংগল 1 হয় না 2 প্লাস এংগল 1 রাইটত এংগল 4 প্লাস এংগল 3 1 আৰু 2 যোগ কৰি আমি কি পাম এংগল A আৰু এটোৰ এংগল P পালো নে
হৈছে নে গতিকে মই এ ইয়াৰ ABC ত্ৰিভুজৰ BAC আৰু QPR ত্ৰিভুজৰ কি পালো এটু কোণ আৰু এটু কোণ সমান আৰু অনুপাতৰ হেৰিটো আমাক আগতে দি থোৱা আছে প্ৰশ্নতে সেইটো ব্যৱহাৰ কৰিম আমি আকৌ 1 implies আমি আকৌ এবাৰ 1 টো লিখিম AB by PQ equal to AC by PR এটা চ এংগল A কোণটো কোনকিটা বাহুৱে গঠন কৰিছে AB আৰু কি বাহুৱে AC বাহুৱে ঠিক তেনেকে P কোণটো কোনকিটা বাহুৱে গঠন কৰিছে PQ আৰু PR বাহুৱে আমি কোনকিটা সমান দেখুৱালো আৰু অনুপাত কিটা কৰ পৰা পাম AB অনুপাত AC PQ অনুপাত PR পাম ইয়াৰ পৰা 1 ৰ পৰা আমি হেতু ব্যৱহাৰ কৰিম 1 implies AB by PQ equal to AC by কি QR no AC by PR এটুক আমি অকমান চেঞ্জ কৰি দিও AB অনুপাত AC কৰিলো আৰু এফালে PQ দিয়া ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ৰ কিমান পালো মই এংগল A equal to এংগল P A আৰু P সমান আৰু ইহঁতক গঠন কৰা বাহু কেইযোৰ কিহত আছে সমানুপাতত আছে তেকে ত্ৰিভুজ ABC QR কি শর্ত মতে হ'ব SAS সাদৃশ্য এটা আমি প্ৰমাণ কৰিব লাগে দেখুৱা নেক্সট কি আছে চাও হা 15 নম্বৰটো চাবা 6 মিটাৰ ওখ এটা উলম্ব খুঁটাৰ ভূমিত হোৱা চাৰ দিশ 4 মিটাৰ আৰু একে সময়তে এটো নোট কৰিবা দে একে সময়তে এটা টাৱাৰৰ চাৰ দিশ 28 মিটাৰ টাৱাৰটোৰ উচ্চতা নিৰ্ণয় কৰা এতিয়া চাবা আমাৰ ছবিটো চোৱা এটো A B এটো হল আমাৰ উলম্ব খুঁটাটো কিমান হ'ব এখিনি 6 মিটাৰ এটো হল আমাৰ চাটো কিমান বুলি দিছে 4 মিটাৰ নেক্সট কি দিছে চাবা একে সময়তে এটা টাৱাৰৰ চাৰ দিশ 28 মিটাৰ টাৱাৰটো হল এটো PQ হল টাৱাৰটো তাৰ চাৰ হল এটো কিমান 28 মিটাৰ আমি এখিনি উলিয়াব লাগে টাৱাৰটোৰ উচ্চতা নিৰ্ণয় কৰা লিখোৱা হা সমাধান ধৰো AB is equal to খুঁটাৰ উচ্চতা কিমান ওখ 6 মিটাৰ so the BC is equal to BC is equal to 4 মিটাৰ so চাবা BC কিমান 4 মিটাৰ BC আমাৰ এটো চাৰ দিশ হয় না নহয় তো খুঁটাৰ চাৰ দিশ 4 মিটাৰ ঠিক তেনেকে তোমাৰ PQ is equal to ধৰিলো মই টাৱাৰৰ উচ্চতা এটো আমাক উলিয়াবলৈ দিছে কোৱেশ্চন মাৰ্ক আচ্ছা QR equal to QR is equal to টাৱাৰৰ চাৰ দিশ কিমান দিছে এটো মোৰ আমাৰ 28 মিটাৰ দিছে এতিয়া আমি AC আৰু কি কৰিলো PR জয়েন কৰি দিলো AC আৰু PR লগ লগালো ইহতে একটা খুঁটা কিটা এটো খুঁটাটো আৰু এটো হল তোমাৰ টাৱাৰটো হয় না ইহতে সদায় ইয়াৰ মাটিৰ লগত কি ভূমিৰ লগত কি হৈ থাকিব উলম্ব হৈ থাকিব আমাক এনেও দিও দিছে এটো উলম্ব খুঁটা বুলি দিছে না নাই
খুঁটাটো উলম্ব আৰু টাৱাৰটো সদায় উলম্ব হৈ থাকিব এটো গতিকে এটো কোণ আৰু এটো কোণ তোমাৰ কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী কোণ হ'ব আৰু এটা বস্তু চাবা একে সময়ত বুলি দিছে প্ৰশ্নটো দিছে না নাই গতিকে একে সময়তে সূৰ্যৰ ৰশ্মিবিলাকে বস্তুৰ ওপৰত কি কৰিব একে কোণ উৎপন্ন কৰিব এখিনি যদি সূৰ্যটো থাকে তাৰ পৰা তোমাৰ এডাল ৰশ্মি আৰু এডাল ৰশ্মি এডাল মানে এটো কোণ আৰু এটো কোণ কি হ'ব এই দুটা কোণ কি হ'ব ইকুৱেল হ'ব গতিকে মোৰ এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজৰ দুটা কোণ সমান পালোৱে গতিকে ত্ৰিভুজ দুটা কি হ'ব সদৃশ গতিকে অনুৰূপ বাহুবোৰ সমানুপাতিক আৰু তাৰ পৰা আমাৰ যেটো আননোন অজ্ঞাতটো পি কিউটো আমি কি কৰিম উলিয়াম প্ৰথমতে এটা আমি এটা সদৃশটো দেখুৱাই লও মই কোৱা কথাখিনি আমি লিখিম ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ৰ angle ABC equal to angle PQR equal to 90 degree আৰু angle BAC equal to angle QPR কিহৰ কাৰণে সমান একে সময়তে সূৰ্যৰ ৰশ্মিয়ে কৰা একে সময়তে সূৰ্যৰ ৰশ্মি কৰা কোণ হেকাৰণে কি হ'ব হিহঁতকিটা সমান ইয়া একে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR ইহৰ মতে সমান হ'ল AA সাদৃশ্য শৰ্ত মতে তেকে AB by PQ BC by QR CA by PR এটা আমি এই দুটা লম এটাকে AB by PQ equal to BC by QR ইহঁতৰ ৰেসপেক্টিভ ভ্যালু বিলাক বহুৱাই দিয়া AB কিমান AB 6 PQ আমি নাজানো BC কিমান 4 28 প্ৰজপূৰণ কৰা 4PQ is equal to 6 into 28 PQ is equal to 6 into 28 divided by 4 6 7 গুণ 42 তাৰ মানে টাৱাৰটোৰ উচ্চতা কিমান হ'ব 42 মিটাৰ এতেকে হৈছে নেক্সট কি আছে চাও হা ত্ৰিভুজ ABC আৰু PQR ত্ৰিভুজ দুটাৰ মধ্যমা ক্ৰমে AD আৰু PM যদি ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR হয় তেন্তে প্ৰমাণ কৰা যায় AB by PQ is equal to AD by PM একেটা ত্ৰিভুজ এডাল মধ্যমা আৰু এডাল কি PM ডাল মধ্যমা কি দেখাব লাগে আমি AB by PQ equal to AD by PM মধ্যমা কিটালৰ অনুপাত খিনি লিখো আহা আমি লিখিব লগিয়া খিনি সমাধান ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ৰ মধ্যমা ক্ৰমে AD আৰু PM আৰু ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR এটা ত্ৰিভুজ দুটা সদৃশ হোৱাৰ লগে লগে কি হ'ব হিহঁতৰ অনুৰূপ বাহুবোৰ সমানুপাতিক আৰু অনুৰূপ কোণবোৰ সমান হ'ব প্ৰমাণ কৰিব লাগে প্ৰমাণ কৰিব লাগে যে কি তোমাৰ AB by PQ
equal to AD by AB by PQ is equal to AD by PM. Since triangle ABC quadric triangle PQR. Etake AB by PQ equal to AC by PR equal to BC by QR. Arrow angle A is equal to ki hobo angle P. A logot P homan, B logot Q homan, aru C logot ki homan R homan. Moi 1 number ditu aru etu moi dilu 2 number. Bahubilakor অনুপাতৰ ৰিলেচন to aru কোনবিলাকৰ সমান হোৱা ৰিলেচন to. হে এতিয়া চাবা 1 implies AB by PQ equal to BC by QR lolo. Implies AB by PQ equal to BC to মই কেনেকৈ লিখিব পাৰো BC is equal to কি D to মধ্যবিন্দু হয় না নহয় গতিকে BC is equal to মই কি লিখিব পাৰো 2BD লিখিব পাৰো ঠিক তেনেকৈ M to QR মধ্যবিন্দু গতিকে QR is equal to মই কি লিখিম 2QM লিখিম 2 কাটাকাটি গল তাৰ মানে কি পালো মই AB অনুপাত PQ equal to AD অনুপাত QM তাৰ মানে মই পালো AB অনুপাত BD equal to PQ আৰু QM ঠিক আছে না এটা AB অনুপাত BD AB আৰু BD কোনটো গুণ উৎপন্ন কৰিছে B কোনটো আকৌ PM আৰু PQ আৰু QM কোনটো গুণ উৎপন্ন কৰিছে ই কৰিছে B কোনটো আৰু ইহতা কৰিছে কি কোনটো Q কোনটো কিন্তু আমি ইয়াৰ পৰা পাইছো না B আৰু Q টো সমান আৰু ইয়াৰ পৰা কি পালো A কোন দুটা গঠন কৰা বাহুজোৰ কিহত আছে বাহুজোৰ সমানুপাতত আছে গতিকে A ত্ৰিভুজটো ABD ত্ৰিভুজটো আৰু PQM ত্ৰিভুজটো কি হ'ব সদৃশ হ'ব তেকে ত্ৰিভুজ ABD আৰু PQM or angle B is equal to angle Q কৰ পৰা পাইছো মই এটো 2 ৰ পৰা আৰু এই জাস্ট আমি কি দেখালো AB অনুপাত BD equal to PQ অনুপাত AB অনুপাত BD is equal to PQ অনুপাত QM এতেকে ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ PQM কি মতে SAS সদৃশ শৰ্ত মতে এই ত্ৰিভুজটা যেহেতু সদৃশ হল তাৰ মানে কি আহিব AB অনুপাত PQ equal to BD অনুপাত QM equal to AD অনুপাত কি PM তেকে AB অনুপাত PQ equal to BD অনুপাত QM equal to DA অনুপাত MP এতিয়া আমাক দেখাবলৈ কি দিছিল চোৱা AB অনুপাত PQ is equal to AD অনুপাত PM AB অনুপাত PQ AD অনুপাত PM হয় না এটুক আমি এডজাস্ট কৰি লিখিম implies AB অনুপাত PQ তো হয় না হৈছে কৰা হৈছে আমাৰ আছে 6.3 আজি মানতে শেষ হল গতিকে আশা কৰো তোমালোকে বুজি পাইছা আৰু ধুনিয়াকে প্ৰেক্টিস কৰি থাকিবা কাৰণ প্ৰেক্টিস কৰিলেহে তোমালোকৰ কি হ'ব ক্লিয়াৰ হ'ব কিবা ডাউট থাকিলে তোমালোকে মোক সুধিব পাৰিবা তেনেহলে আজি ক্লাছটো ইমানতে আৰু ভালদৰে থাকিবা ধন্যবাদ